নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ' হ'ল অলপ বেলেগ ধৰণৰ। আজি মই ঈদ স্পেচিয়েল কেইটামান টিপছ লৈ আহিছোঁ আৰু কি টিপছ মই আগবঢ়ালোঁ আপোনালোকৰ ওচৰলৈ, আপোনালোকে মোৰ ভিডিঅ'কেইটি চাই থাকিব। প্ৰথম টিপছটো হ'ল মই গৰম মছলাখিনি গুড়ি কৰি ল'ম আৰু গেছত এটা পেন বহাইছোঁ, পেনত দি আছোঁ। এতিয়া প্ৰথমতে দি দিলোঁ দালচেনিখিনি যিহেতু ডাঙৰ ডাঙৰ প্ৰথমতে দি দিলোঁ। এইখিনি অলপ ভাজি লওঁ আৰু এতিয়া দি আছোঁ এলাচি, লং আৰু 3-4টা তেজপাতৰ টুকুৰা। এইখিনি দি দিলোঁ। এতিয়া এইখিনি অলপ ভাজি লওঁ আৰু গেছৰ ফ্লেমটো মই ল' ফ্লেমত ৰাখি ভাজি আছোঁ। হাই ফ্লেমত দিলে আকৌ কালাৰটো বেয়া হৈ যাব, পুৰা হৈ যাব আৰু গোন্ধটো ভাল নহ'ব। আৰু ইয়াতে দি দিলোঁ 2 চামুচমান পাঁচফোৰণখিনিও একেলগত ভাজি দি আছোঁ। এইখিনি বজা হৈ গ'ল। এতিয়া একটা মিক্সাৰ জাৰত দি গুড়ি কৰি এলাচি, দালচিনি গোটেইখিনি দি দিলোঁ মিক্সাৰ জাৰত। এতিয়া গুড়ি কৰি লওঁ। গৰম মছলাখিনি গুড়ি হৈ গ'ল আৰু এতিয়া এনেকুৱা টাইপৰ এটা বৈয়াম ল'লোঁ। এতিয়া গোটেইখিনি বৈয়ামত ঢালি দিম। যিহেতু আমাৰ কোৰবানী ঈদ আছে, এনেদৰে গুড়ি কৰি থৈ দিলে বহুত সুবিধা হয়। গুড়িখিনি ভৰাই মই বৈয়ামত মুখখিনিও লগাই দি আছোঁ আৰু এনেদৰে মুখখন লগাই দিলে আৰু গোন্ধটো ওলাই নাহে। গোন্ধটো এইটোৰ ভিতৰতে থাকে আৰু কিমান ধুনীয়া গোন্ধ এটা আহিছে। আৰু ভালদৰে এনেদৰে মুখখন মই ভালদৰে লগাই দিলোঁ। আৰু এতিয়া দ্বিতীয় টিপছটো হ'ল পিঁয়াজৰ বেৰেস্তাটো বনাই দিলে ঈদৰ দিন পোলাও, বিৰিয়ানী বা কুৰ্মা যিটো বনোৱা যায় সুবিধা হয়, জটত হৈ যায়। আমি বনাই এতিয়া হ'ম আৰু পিঁয়াজখিনি মই এনেদৰে কাটি ল'লোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ ৰিফাইন তেল। বেৰেস্তাটো বনাবৰ কাৰণে তেলটো অলপ বেছিকৈ দিব লাগে। এতিয়া তেলখিনি গৰম হৈ আৰু তেলখিনি মই ভালদৰে গৰম কৰি ল'লোঁ আৰু এতিয়া দি আছোঁ ধুনীয়াকৈ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ আৰু এটা হেতা দি অলপ লৰাই দি আছোঁ। পিঁয়াজৰ কালাৰখিনিও চেঞ্জ হৈ আছে আৰু আগতকৈ বহুতখিনি চফ্ট হৈ গ'ল। কিমানখিনি হৈছে আৰু এনেদৰে অলপ লৰাই দি আছোঁ। অলপ টাইম লৈ বনাব লাগে আৰু এনেদৰে লাহে লাহে হৈ আছে। চব বেৰেস্তাটো হৈয়ে গ'ল প্ৰায়, আৰু বেছি টাইম নালাগে আৰু প্ৰায় 5 মিনিটমান হ'লেই হৈ যাব। আৰু অলপ টাইম এনেদৰে অলপ লৰাই দিলোঁ। এনেদৰে বেৰেস্তা বনাই থ'লে ঈদৰ দিনা বহুত সুবিধা হয়। ৰন্ধা বঢ়া শেষ হ'লে অলপ ঘূৰি ফুৰিব পাৰোঁ, বহুত সুবিধা হয়। সেইবুলি আগতে বেৰেস্তাটো বনাই থওঁ। বেৰেস্তাটো হৈ গ'ল। চব কালাৰটো কিমান ধুনীয়া হৈছে আৰু এতিয়া নমাই দিম আৰু নমাই দিলে আলু অলপ কালাৰ ভাল হ'ব আৰু ধুনীয়া কালাৰ এটা আহিব। আৰু এনেদৰে তেলৰ পৰা এনেদৰে তেলখিনি এনেদৰে নিগুৰি ৰাখি বেৰেস্তাটো নমাই দি আছোঁ আৰু গেছটো কিন্তু মই এতিয়া অফ কৰি দিলোঁ। অফ কৰি দি নহ'লে বেছি হেৰি যাব, পুৰা হৈ যাব কালাৰটো। নমাই দিলোঁ আৰু ঠাণ্ডা হ'লেহে অলপ মচমচীয়া হ'ব আৰু কালাৰটো আৰু আহিব। এনেদৰে গোটেইখিনি নমাই দিম। বেৰেস্তাখিনি ঠাণ্ডা কৰি লৈ আহিলোঁ। চব কিমান ধুনীয়া হৈছে আৰু এতিয়া এনেকুৱা টাইপৰ এটা বৈয়াম লৈছোঁ। গোটেইখিনি বৈয়ামত থৈ দিম। গোটেইখিনি বেৰেস্তাই বৈয়ামটোত ভৰাই দিলোঁ আৰু এইফালে মুখখনো লগাই দিম। এনেদৰে বেৰেস্তা বনাই থ'লে বহুত দিনলৈকে ঘৰত থাকে। এতিয়া 3 নম্বৰ টিপছটো হ'ল মছলা। মই মছলাখিনি এনেকুৱা টাইপৰ টেমাত ভৰাই থ'লোঁ। গুটিখিনি এইটোতে থাকে আৰু এইকেইটাত জলকীয়া গুড়ি ল'লোঁ। এনেদৰে মই গুটিকেইটা মছলা এই টিফিনটোত ভালদৰে বহাই দিলোঁ। যেনেদৰে থাকে তেনেদৰে চেম জলকীয়া গুড়ি ল'লোঁ। জলকীয়া গুড়ি দুটা ল'লোঁ, 2টা বক্সত ল'লোঁ আৰু 2টা বক্সত জিৰা গুড়ি ল'লোঁ আৰু 2টা বক্সত হালধি গুড়ি ল'লোঁ আৰু এইফালে ল'লোঁ এইটো বক্সত নিমখ। যেনেদৰে তৰকাৰী কিবা এটা বনাব গ'লে যাতে বেলেগ টেমা আৰু ল'ব নালাগে, এটাতে হৈ যায় ধুনীয়াকৈ। এটা টেমা ল'লে ধুনীয়াকৈ হৈ যাব একদম ইজিকৈ। আৰু এটা চামুচো বহাই দিলোঁ। চব কিমান ধুনীয়া দেখা যায়। এতিয়া এইফালে এইটো ঢাকনাটো লগাই দিলোঁ। একদম ইজি প্ৰচেছ, ধুনীয়া, একদম সহজ। এইফালে 4 নম্বৰ টিপছটো হ'ল
তেজপাত মই তেজপাত ভালদৰে ধুই এনেদৰে শুকাই এনেদৰে টুকুৰা কৰি এইফালে এটা বৈয়ামত ভৰাই থলোঁ। এনেদৰে ভৰাই থ'লে বহুত সুবিধা হয় তৰকাৰী বনাব গ'লে, তেনেহ'লে আৰু তেজপাত বিচাৰিবও নালাগে বা ধুব নালাগে, চাফা কৰিব নালাগে। এটা থৈ দিলোঁ, এইটোৰ পৰা ল'লেই হ'ল, সুবিধা হ'ব। মোৰ ভিডিঅ'খিনি চাই থাকিব আপোনালোকে। আৰু 5 নম্বৰ টিপছটো হ'ল এইটোত হ'ল নহৰু মিক্সি কৰি থলোঁ, দেখাই পাইছে। এইটো টিফিনত ভৰাই দিলোঁ নহৰুখিনি। আৰু গুটিখিনি মিক্সি কৰাত গুটিখিনি ভিডিঅ' দেখালে নহৰু বাকলি গুচোৱা মিক্সি কৰা দেখালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, এইটো শ্বৰ্টকাট বনাই দিলোঁ। 5 নম্বৰ টিপছটো হ'ল আদাও এনেদৰে মিক্সিত গ্ৰেট কৰি থৈ দিলোঁ, মিক্সি কৰি থলোঁ। এনেদৰে টিফিনত ভৰাই থৈ দিলে বেয়াও নহয় আৰু বহুত দিনলৈকে থাকে। 7 নম্বৰ টিপছটো হ'ল পোলাওৰ চাউল। এতিয়া লোকেল জহা চাউল আনিছে পোলাও, আৰু এইখিনি চাউলখিনি মই এতিয়া এটা ডলা ল'লোঁ। ডলাত ডালি চাউলখিনি চাফা কৰি ধান বা কিবা পোক কিবা যদি থাকে ইচুন থাকে এইখিনি চাফা কৰি ল'ম। চাফা কৰি এটা বৈয়ামত ভৰাই ল'ম ধুনীয়াকৈ। চাউলখিনি ভালদৰে চাফা কৰি ল'লোঁ। 2 কেজি চাউল আছে ইয়াতে, 2 কেজি চাউলৰ পৰা কিমানখিনি ধান ওলাইছে দেখা পাইছে। আৰু এইখিনি চাফা কৰোঁতে মোৰ বহুত টাইম লাগি গ'ল, প্ৰায় 15-20 মিনিটমান লাগি গ'ল। আৰু এতিয়া চাউলখিনি মই এটা বৈয়ামত ভৰাই ল'ম। এইফালে চাউলখিনি গোটেইখিনি এই বৈয়ামত ভৰাই দিলোঁ, আৰু এইটো বৈয়াম এইটো ছাইডত ৰাখি দিলোঁ। আৰু এতিয়া 8 নম্বৰ টিপছটো হ'ল চাউলৰ গুড়ি। মই মিক্সিত চাউলৰ গুড়ি কৰি ল'লোঁ, শুকান চাউলৰ গুড়ি। আৰু যাতে বহুতে ৰুটি খাই ভাল পায়, আগতীয়াকৈ কৰি থ'লে সুবিধা হয়। চাউলৰ গুড়ি দি পকৰি বা বৰা যিটো বনোৱা যায় সেইটো ভাল হয়, মচমচীয়া হয়, বা ৰুটি বনালেও ভাল লাগে। আৰু সেইকাৰণে এইটো বৈয়ামত ভৰাই দিলোঁ। আৰু 9 নম্বৰ টিপছটো হ'ল চিৱাই, যিটো নেকি ঈদত আমাৰ চিৱাই লাগে, আৰু সেইটো চিৱাই ল'লোঁ। আৰু এইফালে চিৱাইখিনিও কিমান ধুনীয়া, আৰু এইটো চিৱাই খাই বহুত ভাল, মই কিন্তু বহুত ভাল পাওঁ এইটো চিৱাই। আৰু চিৱাইখিনিও ভালদৰে এটা বৈয়ামত ভৰাই দিম। এইখিনিও চিৱাইখিনিও ভৰাই দি আছোঁ বৈয়ামত। এইটো মুখখন এনেদৰে লগাই দি আছোঁ। চিৱাইটো এইটো ছাইডত ৰাখি দিলোঁ। আৰু একেবাৰে শেষত 10 নম্বৰ টিপছটো হ'ল তিয়ঁহ, যিটো নেকি ঈদৰ দিনা আমাৰ চালাডত বহুত সুবিধা হয়, চালাড খাই ভাল পাওঁ যদি। আৰু তিয়ঁহখিনি ৰাখিলোঁ চালাডৰ কাৰণে। আৰু ঘৰত যিখিনি আছে সেইখিনি ৰাখিলোঁ, যিহেতু বিলাহী থাকিলে বিলাহীও ৰাখিলোঁ হয়। ঘৰত এইখিনি বিলাহী নাই, হ'লেও বিলাহী আনিব দিম, সেইটো আৰু ভিডিঅ'ত নেদেখাওঁ। আৰু মই কেনেদৰে টিপছকেইটা মই বনাইছোঁ, আৰু আপোনালোকে মোৰ টিপছকেইটা ফ'ল' কৰিব, তেনেহ'লে বহুত ধৰণে মোৰ নিচিনা বহুত গৃহিণীৰ বহুত সুবিধা হ'ব মোৰ মতে। আৰু মোৰ ভিডিঅ'খিনি আপোনালোকে চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব, আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। থেংক ইউ।